কলিয়াবৰত ককা দেউতা নাতি আৰু হাতী চাবলৈ হেতাও পৰা অসংখ্য স্থানীয় লোকৰ বিশিষ্ট অভিনেতা যতীন বৰাক কাষত পাই গাঁৱৰ ৰাইজ ওলাই আহিছে শুটিং চাবলৈ 1983 চনত মুক্তি লাভ কৰা ককা দেউতা নাতি আৰু হাতীৰ স্মৃতিয়ে আজিও বিৰিঙাইছে এটা প্ৰজন্ম সেই স্মৃতিৰ পমখেদি পুনৰ দৰ্শকৰ মন সজীৱ কৰিবলৈ শীঘ্ৰেই ছবিঘৰলৈ আহি আছে বিগ বাজেটৰ ছবি ককা দেউতা নাতি আৰু হাতী 2 ককা দেউতা নাতি আৰু হাতী 2 দৃশ্যগ্ৰহণ চলি আছে কলিয়াবৰৰ লাঙি গাঁও নিজ চিলাবন্ধা শান্তিপুৰ বাঘৰ চুক আৰু বালি বাটত সিনেমাখনৰ শেহতীয়া দৃশ্যগ্ৰহণৰ সিকুৱেন্সসমূহ কলিয়াবৰত শুটিং কৰি থকা হৈছে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া তপন দাস যতীন বৰাই শুটিং কৰিছে কলিয়াবৰত বিশিষ্ট ছবি নিৰ্মাতা পৰিচালক বিশ্বজিৎ বৰাই পৰিচালনা কৰা ছবিখনত কমেও 200 লোক শুটিংৰ কামত ব্যস্ত হৈ পৰিছে সাউথৰ অভিজ্ঞ ফাইটিং টিমো জড়িত হৈ আছে এই ছবিখনত চলিত বৰ্ষৰ দুৰ্গা পূজাৰ আশে-পাশে ছবিগৃহলৈ অহাৰ সম্ভাৱনা আছে ককা দেউতা নাতি আৰু হাতী 2 ককা দেউতা নাতি আৰু হাতী এখন আমি কৰিছো এতিয়া ইয়াত কলিয়াবৰত বিভিন্ন জায়গাত শুটিং কৰা আছে ফাইট মাষ্টাৰ আছে ৰাজেশ খান্না তেওঁ কৰিছে আৰু এটা সুন্দৰ প্ৰচেষ্টা প্ৰথম কথা হৈছে ককা দেউতা নাতি হাতী এখন চাই পেলাই মই অদিতি হলত চাইছিলো এখন গোস্বামীক দেখিছিলো মোৰ তেতিয়া মন গৈছিল মই যদি সিনেমাত অভিনয় কৰিব পৰা হলে আৰু ভগৱানৰ কৃপাত এই ছবিখনত প্ৰযোজককো প্ৰায় দিছে এণ্টাৰটেইনমেণ্টকে ছবিখন পৰিচালনা কৰিছে আৰু ডাইৰেক্টৰ বিশ্বজিৎ বৰাৰ পৰিচালনা কৰিছে বিশ্বজিৎৰ লগত মই আগতে এখন কৰিছোঁ বহনিমান আৰু এখন তাৰ লগত মোৰ ছেকেণ্ড ছবি আৰু কাম ভাল হৈছে এতিয়া বিশেষকৈ তপন দা মই আফটাৰ লং টাইম দাগৰ পিছত ৰামধেনুৰ পিছত হ'ব ৰামধেনুৰ পিছত অৱশ্যে ৰামধেনুত মোৰ লগত চিন নাছিল কিন্তু একেলগে ককাই ভাই সম্পৰ্কৰ যিটো দাগত তাৰপিছত আহি এতিয়া আমি তপন দাৰ মই কৰিছোঁ প্ৰাঞ্জল দা আছে বহুত প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী আছে সুন্দৰ প্ৰচেষ্টা মই ভাবোঁ এই ছবিখন যেনেকৈ ভাইমন দা চাই মানুহে অলপ নষ্টালজিক হৈছে এইখন ছবিখন চাই বহুত কথাই মনত পেলাব পাৰিব সুন্দৰ প্ৰচেষ্টা আৰু ছবিখন যে ভাল হ'ব আৰু মোৰ কেৰেক্টাৰটো বিশেষকৈ ভাল লাগিছে এটা বিশাল টিম কিন্তু দেখিবলৈ পোৱা গৈছে বহুত ডাঙৰ টিম আপোনালোকে নিজেই লক্ষ্য কৰিছে বিশাল ডাঙৰ টিম এতিয়া ফাইট মাষ্টাৰ আহিছে চেন্নাইৰ পৰা ষ্টেডি কেম আহিছে গোটেই টিমটোৱে মানে কোনো প্ৰডাকশ্যনৰ ফালৰ পৰা কোনো কম্প্ৰমাইজ কৰা নাই এখন ভাল ছবিৰ কাৰণে তেওঁলোকে প্ৰচেষ্টাটো সঁচাই প্ৰশংসনীয় ধন্যবাদ জনাইছোঁ সকলোৱে আহক অসমীয়া ছবি চাওক যেনেকৈ ভাইমনদাৰ এতিয়া চলিছে আৰু ছবি আহিব আৰু ককা দেউতা নাতি হাতী ছবিখন বহুতৰ স্মৃতি জড়িত হৈ আছে সেই সময়ত নিপন দা আমাৰ মাজত নাই কিন্তু সেই ছবিখনত কথা মনত পেলালে নিপন গোস্বামীৰ কথা মনত পায় এটা কথা মই ক'ব বিচাৰিছোঁ আগতে যেতিয়া এনেকৈ গাঁও অঞ্চলত শ্বুটিং কৰিবলৈ আহে অভিনেতা অভিনেত্ৰীসকল যথেষ্ট কিন্তু ৰাইজে ভিৰ কৰে সেই একে পৰিৱেশ কিন্তু আজিও ষ্ট্ৰাইকটো কমা নাই সেই মৰম চেনেহটো আমিতো বহুত ক্ষেত্ৰত এতিয়া কি ক'ম আৰু ভাল লাগিছে বহুত মানুহ বয়সস্থ মানুহবিলাক চাবলৈ আহিছে শ্বুটিং কেনেকৈ হয় বা মোৰ লগতো দুআষাৰ কথা পাতিছে ভাল লাগিছে আৰু আছে ৰাজেশ খান্নাৰো আপোনালোকে ইণ্টাৰভিউ ল'ব পাৰে সি ৰত্নাকৰত তাক মই অসমত আনিছিলোঁ আৰু বহুত কেইখন ছবি কৰে তাৰপিছত এটা ককা দেউতা নাতি একেলগে কাম কৰিছে ভাল আৰু DOP আছে আমাৰ প্ৰদীপ দৈমাৰী সুন্দৰ প্ৰচেষ্টা আৰু কম্প্ৰমাইজ কৰা নাই ছবিখন এতিয়াৰ জেনেৰেশ্যনক আকৰ্ষিত কৰিব পৰাকৈ বহুত ক্ষেত্ৰত অসমৰ ইণ্ডিয়াৰ বাহিৰতো শ্বুটিং আছে সেইখিনিও কৰিব তেওঁলোকে কেতিয়া মানলৈকে চিনেমাখন এখন এইটো বছৰ তেওঁলোকে ৰিলিজ দিব এইটো বছৰ আৰু মোৰ অগ্নিবাণ আহি আছে অগ্নিবাণ ছবিখন সেই কেৰেক্টাৰটো মোৰ ভাল লাগিছে বিশেষকৈ ককা দেউতা নাতি হাতী বুলি ক'লে প্ৰথমেই নাম আহে নিপন গোস্বামী আপোনাৰ বন্দুকটো কিমান চনৰ এই সংলাপটো এতিয়াও কাণত বাজি থাকে স্থান কোনে ল'ব ইয়াত ছবি এতিয়া নকৰোঁ ছবিখন চাওক অলপ ষ্টৰিটো চেঞ্জ কৰি চিকুৱেল কৰিছে আৰু সুন্দৰ স্ক্ৰিপ্ট আমাৰ ভাস্কৰ হাজৰিকাই লিখিছে ভাল হ'ব যে এইটো নিশ্চিত কথা ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2ৰ যিখন চিনেমা কৰি আছোঁ অলৰেডি আমি আহি চিনেমাখনৰ এটা শেষ পৰ্যায়ত পাইছোঁ এতিয়া একশ্যনৰ কাম চলি আছে একশ্যন ডিৰেক্টৰ আহিছে চেন্নাইৰ পৰা আৰু আমি আশা ৰাখিছোঁ অসমবাসী ৰাইজে এখন খুব ভাল চিনেমা পাব বুলি আৰু আমিও যত্ন কৰিছোঁ মই বিভিন্ন ধৰণৰ যিহেতু মই মুম্বাইত থাকোঁ আৰু বিভিন্ন ধৰণৰ ভাৰতৰ বিভিন্ন ধৰণৰ চিনেমা জগতৰ লগতে মই কাম কৰিছোঁ বেলেগ জেগাত কাম কৰিছোঁ UPতো কাম কৰিছোঁ UP বিহাৰ বা দিল্লী এইবোৰ জেগাত মুম্বাইতো কৰিছোঁৱেই তো সেইকাৰণে কিন্তু কম্পেৰেটিভলি চালে মোৰ এটাই ভাল লাগে যে আমাৰ অসমখনৰ মানুহখিনি ইমান সহজ সৰল যলৈকে যাওঁ যেনেকৈ হওক প্ৰতিটো জেগা প্ৰতিটো হেৰিত ৰাইজে আমাৰ অসমীয়া ৰাইজে ইমান মৰম দিয়ে হেঁপাহে নহয় তেওঁলোকে অসমীয়া চিনেমাক যে হাৰে ইমজুৱে ভাল পায় তাৰে প্ৰমাণ সকলোৱে লৈ আহিব এখন চকী উলিয়াই দিব বা পানী এগিলাচ দিবহি প্ৰত্যেকেই কৰ্পৰেশ্যনতো দিয়ে
তেওঁলোকৰ আশা যে অসমীয়া চিনেমাখন এখন বনাবলৈ লৈছে ঠন ধৰি উঠক চিনেমা জগতখন তেওঁলোকেও ভাবে আৰু মই বিৰাট সুখী কলিয়াবৰৰ নিচিনা এটা জেগাত ইমান ধুনীয়া জেগা ইমান ৰাংঢালী এটুকুৰা জেগা গ্ৰীনেৰী জেগা গোটেইখন সেউজীয়া পথাৰেৰে ভৰপূৰ মই ভাবোঁ আমাৰ অসমীয়া চিনেমাত এই স্পেচিয়েলি এই জেগাটুকুৰাক আমি যেনেধৰণে ধৰি ৰাখিম ৰাইজে খুব ভাল পাব। কিমান কলা কৌশলী জড়িত হৈ আছে এই চিনেমাখনৰ এনে 150 কলা কৌশলী জড়িত হৈ আছে আৰু তাতে আপোনালোকে গম পাইছেই যে প্ৰাঞ্জল শইকীয়া তাৰপিছত যতীন বৰা উৎপল দাস তপন দাসে এটা খুব উল্লেখযোগ্য ভূমিকাত পালন কৰিছে তাৰপিছত আমাৰ পংকজ মহন্ত আছে তাৰপিছত আমাৰ সিদ্ধান্ত আছে তো এনেধৰণে প্ৰীতি কংকনা আছে তো সেইকাৰণে ভালেই লাগিছে আদিল হুছেইন এটা স্পেচিয়েল ৰোল ছবিখনত কৰিছে তো ছবিখনত মানে পাৱাৰ পেক যিটো মানে পাৰফৰ্মেঞ্চ বুলি কয় এয়া ছবিখনত দেখা যাব। এতিয়ালৈকে শুভমুক্তি হ'ব এতিয়ালৈকে একজেক্টলি ধৰিব পৰা নাই তথাপি এই বছৰ শেষৰ ফালে আমি চিনেমাখনৰ প্লেন কৰিছোঁ আশে পাশে চিনেমাখনৰ ৰিলিজ হোৱাৰ সম্ভাৱনা আছে আৰু আমিও বিভিন্ন এতিয়া আমাৰ কেইবাটাও কাম আছে বাকী আছে ডাঙৰ ডাঙৰ ফাইট ছিকুৱেঞ্চেছ আছে আমি সেইখিনি কমপ্লিট কৰিলে ছবিখন শেষ হ'ব আৰু তাৰ লগে লগে বম্বেত যিখিনি পোষ্ট প্ৰডাকশ্যনৰ কাম হ'ব বম্বে আৰু চেন্নাইত তো আমি কাম কৰিবলৈ আৰম্ভ কৰিম। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24।